নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছো অষ্টম শ্ৰেণীৰ অংকুৰণৰ প্ৰথম অধ্যায় নিয়ৰ এই নিয়ৰ নামৰ অধ্যায়টি কুৱেশ্যন আনসাৰ কিটা এটোটো কবিতা হয় গতিকে তোমালোকে কবিতাটো ধুনীয়াকৈ পঢ়িবা ঠিক আছে। কবিতাটো পঢ়াৰ পিছত তোমালোকে এই কবি পৰিচয়খিনি পঢ়িবা। নিয়ৰ নামৰ কবিতাটিৰ কবি হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে। তোমালোকে কবি পৰিচয়খিনি পঢ়িবা, কবি পৰিচয়ৰ পৰা তোমালোকক প্ৰশ্ন সুধিব পাৰে ঠিক আছে। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। প্ৰথমে তোমালোকক দিছে পাঠভিত্তিক ক্ৰিয়া। তো চোৱা 1 নম্বৰ দিছে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। তো তোমালোকক এই কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ দিছে আৰু আবৃত্তি কৰিবলৈ দিছে। তো বলা আমি কবিতাটো এবাৰ পঢ়ি লওঁ। তোমালোকে এইদৰে পঢ়িবা যে মুকুতামণিটি পাহিত জিলিকে ফটিক পানীত দোৱা, নিহা তৰা এটি হৰিয়েহে আছে সৰগত টোপনি যোৱা, নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি, ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এই কণী, পুৱাৰ হেঙুলি বেলিটোলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কৰিলে শুভে ফুলজুপি চাইছো বাবতে বাহি, হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি ঠিক আছে। তো যে তোমালোকে পঢ়িবা আছে। ইয়াৰ পৰা তোমালোকৰ মেইন প্ৰশ্নকেইটা আৰম্ভ হৈছে। এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে। এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব, এইবিলাক বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ঠিক আছে। তোমালোকক মই একেবাৰে শেষলৈকে ঠিক আছে একেবাৰে ইয়ালৈকে যিমানকেইটা কুৱেশ্যন আছে প্ৰকল্পলৈকে যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন আনসাৰ ধুনীয়াকৈ বুজাই দিম আৰু দেখাই দিম ঠিক আছে। তোমালোকৰ কাৰণে মই ধুনীয়াকৈ কুৱেশ্যন আনসাৰবিলাক লিখি থৈছোঁ। তো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো ব'লা আমি ইয়াৰ পৰা কুৱেশ্যন আনসাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকক 2 নম্বৰ দিছে উত্তৰ দিয়া। এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয় 2 নম্বৰৰ কেইটা ঠিক আছে। গতিকে উত্তৰকেইটা মই একেবাৰে চমুকৈ লিখি নিছোঁ। অ'কে ষ্টুডেণ্টছ চোৱা প্ৰথম কুৱেশ্যনটো তোমালোকক সুধিছে যে মুকুতামণিটি বুলি কবিয়ে কিহক বুজাইছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মুকুতামণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে। নিয়ৰ মানে হৈছে কুঁৱলী ঠিক আছে। কুঁৱলীৰ টোপালক কবিয়ে মুকুতাৰ সৈতে তুলনা কৰিছে। অ'কে তাৰপিছত চোৱা খত তোমালোকক দিছে যে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে। তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰত লিখিবা নিয়ৰক কবিয়ে নিহাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে। নিয়ৰ নামৰ কবিতাটিত কবিয়ে নিয়ৰক নিহাৰ তৰাৰ সৈতে তুলনা কৰিছে আৰু মুকুতামণিৰ লগত তুলনা কৰিছে ঠিক আছে ষ্টুডেণ্টছ। চ' তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই লিখি ল'বা। আখৰবিলাক ডাঙৰ হয় ন, সেইকাৰণে উত্তৰটো হেৰি দেখা গৈ আছে, ডাঙৰ দেখা গৈ আছে। আচলতে উত্তৰটো সিমান ডাঙৰ নহয়, একেবাৰে সৰু হয় ঠিক আছে। তাৰপিছত চোৱা গত তোমালোকক দিছে নিয়ৰে হিয়াত কি হাঁচি তোৱাৰ কথা কৈছে। নিয়ৰে হিয়াত কি হাঁচি তোৱাৰ কথা কৈছে। নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি হাঁচি থোৱাৰ কথা কৈছে ঠিক আছে। নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি হাঁচি থোৱাৰ কথা কৈছে। তাৰপিছত আছে গত দিছে ফুলনিত কি ছিগি ৰৈ গ'ল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা ফুলনিত নিহা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল ঠিক আছে। তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা উত্তৰটো। তাৰপিছত অংগত চোৱা অংগত তোমালোকক দিছে যে কবিয়ে কি সৰি থকাৰ কথা কৈছে। তো ষ্টুডেণ্টছ তোমালোকে উত্তৰত লিখিব লাগিব যে কবিয়ে নিহাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। অ'কে মোৰ ষ্টুডেণ্টছ তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে লিখি ল'বা। তাৰপিছত 3 তোমালোকক দিছে যে কবিতাটোৰ মূলভাৱ চমুকৈ লিখা। নিয়ৰ নামৰ কবিতাটোৰ মূলভাৱ তোমালোকক চমুকৈ লিখিবলৈ দিছে। তো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। তোমালোকে এইদৰে লিখিবা যে প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা ঠিক আছে। নেক্সট দিছে যে কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰসন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈশিষ্ট্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ, প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আহাৰ বতৰা, এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ গাহবনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰত পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমিকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। তো উত্তৰটো বেছি দীঘল নহয়, আখৰবিলাক ডাঙৰ হয় কাৰণে উত্তৰটো দীঘল দেখা গৈ আছে। যিয়ে নহওক তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে। অলপ কষ্ট কৰিবই লাগিব কাৰণ তোমালোকে এতিয়া ক্লাছ 8ত পঢ়ি আছা ন, গতিকে তোমালোকে উত্তৰবিলাক এতিয়াৰ পৰা অলপ দীঘল পাই থাকিবা, কিন্তু সিমান দীঘলো নহয় ঠিক আছে। আৰু এইটো লিখি আহিলে তোমালোকে পৰীক্ষাত কমেও 4 মাৰ্ক এটা পাবা। চ' উত্তৰটো অলপ দীঘলেই হ'ব, বাট ইমানো দীঘল নহয় যে তোমালোকে পঢ়ি মুখস্থ কৰিব নোৱাৰিবা ঠিক আছে। তো মই লাহে স্ক্ৰল কৰি আছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই স্ক্ৰীনশ্বট লৈ লোৱা বা উত্তৰটো লিখি লোৱা।
তাৰপিছত তোমালোকক চাই দিছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা তো শব্দ সম্ভাৰ মানে কি তোমালোকে গম পোৱা নে তোমালোকে চাবা কিতাপৰ শেষৰ ফালে কিছুমান কঠিন শব্দৰ অৰ্থ দিয়া আছে তাকে শব্দ সম্ভাৰ বুলি কোৱা হৈছে আৰু অভিধান মানে ডিকচনাৰী ঠিক আছে ডিকচনাৰীটো তোমালোকে চিনি পোৱা য'ত সকলো শব্দৰ অৰ্থ দিয়া থাকে ওকে তো শব্দবিলাকৰ অৰ্থ তোমালোকক লিখিবলৈ দিছে তো এইফালে শব্দবিলাক দিয়া আছে ফটিক শুভে হেঙুলি নিজম নিচুক তো কি কৰিব লাগিব তোমালোকে শব্দবিলাকৰ অৰ্থ তোমালোকৰ বহিত লিখিব লাগিব তো চোৱা শব্দ অৰ্থ ফটিক তোমালোকে এইটো লিখিবা নিৰ্মল পৰিষ্কাৰ নেক্সট আছে শুভে তোমালোকে লিখিব লাগিব শুৱনি কৰি তোলা তাৰপিছত আছে হেঙুলি মানে হেঙুল বৰণীয়া নেক্সট আছে নিজম মানে নীৰৱ মানে নিস্তব্ধ সাইলেন্ট ঠিক আছে নেক্সট আছে নিচুক মানে কান্দন সামৰি স্থিৰ ওকে তো ষ্টুডেন্টস এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তো প্ৰসংগত লিখিব লাগিব তোমালোকৰ মানে তোমালোকক যিখিনি বস্তু বা যিখিনি কবিতাংশ বা পদ্যাংশ যিখিনি মানে তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিব সেইখিনি কোনটো পাঠৰ বা কোনটো পাঠৰ আৰু কোনজন লিখকে লিখা হয় সেইখিনি লিখিব লাগিব তাৰপিছত সংগতিত মানে কোনটো উদ্দেশ্যত লিখকে সেই কথাখিনি পাঠটোত বা কবিতাটোত লিখিছে সেইখিনি লিখিব লাগিব আৰু ব্যাখ্যাত কথাখিনি ধুনীয়াকৈ সৰলভাৱে ব্যাখ্যা কৰিব লাগিব তো তোমালোকক নিজম আকাৰৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি এইখিনিক তোমালোকক প্ৰসংগৰ দৰে ব্যাখ্যা কৰিবলৈ দিছে তো প্ৰথমে তোমালোকে প্ৰসংগখিনি এইদৰে লিখিবা যে প্ৰসংগ দিয়ে এইদৰে লিখিবা যে উক্ত কবিতাভাগি আমাৰ পাঠৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগলাদেৱৰ দ্বাৰা ৰচিত নিয় নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে এইখিনি লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা ঠিক আছে আৰু সংগতিখিনি লিখিলেও তোমালোকে 1 মাৰ্ক পাই যাবা আৰু যিখিনি ব্যাখ্যা আছে সেইখিনিত আৰু 2 মাৰ্ক পাবা মুঠতে তোমালোকে এইখিনি লিখিলে 4 মাৰ্ক পাবা ঠিক আছে তো তোমালোকে সংগতিখিনি এইদৰে লিখিবা যে ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিহাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে সেই প্ৰসংগত উক্ত কবিতা ফাঁকি তুলি দিয়া হৈছে ঠিক আছে তো ষ্টুডেন্টস এদৰে তোমালোকে সংগতিখিনি লিখি তাৰ পিছত ব্যাখ্যাখিনি এদৰে লিখিবা যে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ আনন্দ কঢ়িয়াই আনে প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আহাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ ঠিক আছে ষ্টুডেন্টস তোমালোকে এদৰে ধুনীয়াকৈ প্ৰসংগ সংগতিৰ দ্বাৰা ব্যাখ্যা কৰিবা মই লাগিলে আকৌ এবাৰ দেখাই দিয়াছ তোমালোকে লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ঠিক আছে এদৰে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে আৰু এতিয়া যি ভিডিঅ'টো ৰখাই লিখি আছে তেতিয়াহ'লেতো ভালেই ঠিক আছে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'ব পাৰা এতিয়া ছয়ত দিছে পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা তোমালোকক পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখিবলৈ দিছে তো অন্তমিল থকা মানে কি মানে শেষৰ ফালে যাতে সাউন্ডটো সেম হয় ঠিক আছে তাৰমানে ৰাইমিং ৱৰ্ডছ তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো যেনেকৈ নেকি দুৱা জোৱা হাসি নাচি মনি পানী বা কণী বুলি লিখিব পাৰা তোমালোকে বাহি পাহি ঠিক আছে সো শব্দবিলাকৰ শেষৰ ফালৰ যিটো সাউন্ড সেইটো একেই হয় হাসি নাচি হয়নে মনি কণী তাৰপিছত পানী শেষৰ ফালৰ সাউন্ডটো একেই হয় বাহি হাহি পাহি হয়নে তো এনেকৈ তোমালোকে ধুনীয়াকৈ এই ৰাইমিং ৱৰ্ডছবিলাক লিখিবা তো অন্তমিল থকা শব্দবিলাক লিখিবা ঠিক আছে তো তোমালোকে এইটো লিখি ল'বা আৰু যোনে ভিডিঅ'টোত লাইক কৰা নাই এতিয়ালৈকে এটা লাইক কৰি দিয়া আৰু যোনে মোৰ চেনেলটোত নতুন আহিছা আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা যাতে পৰৱৰ্তী সময়ত যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'বোৰ যাতে তোমালোকে ন'টিফিকেশ্যনৰ জৰিয়তে চাব পাৰা ঠিক আছে আৰু গ্ৰামাৰৰ ভিডিঅ' বনাম মই তেতিয়া তোমালোকে গ্ৰামাৰৰ বিষয়ে ইংৰাজী গ্ৰামাৰৰ বিষয়ে জানিব পাৰিবা তেতিয়া তোমালোকৰ গ্ৰামাৰৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু গ্ৰামাৰ এবাৰ বুজি ল'লে মানে গোটেই জীৱন কামত আহি থাকিব বুজিছা সো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে গ্ৰামাৰৰ ভিডিঅ'বোৰ সময়মতে চাব পাৰা আৰু যাতে তোমালোকে তোমালোকৰ জ্ঞানৰ পৰিধি যাতে বঢ়াব পাৰা ওকে ষ্টুডেণ্টছ সো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকে মোক জনাবাচোন যে তোমালোকে কোনটো পৰীক্ষাৰ কাৰণে ভিডিঅ'টো চাই আছা 6 মাহিলী পৰীক্ষাৰ কাৰণে নে 3 মাহিলী পৰীক্ষাৰ কাৰণে তোমালোকে মোক কমেণ্ট কৰি জনাবা ওকে যাতে মই গম পাওঁ যে তোমালোকে কোনটো সময়ত কোনটো হেৰিৰ কাৰণে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলোৱা ঠিক আছে নেক্সট আছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণৰ ওপৰত তোমালোকক কেইটামান এক্টিভিটি দিছে কেইটামান কুৱেশ্যনছ দিছে চোৱা উল্লিখিত শব্দবোৰৰ সমাৰ্থ শব্দ লিখা কি কৰিবলৈ দিছে এই শব্দবিলাকৰ সমাৰ্থ শব্দ তোমালোকক লিখিবলৈ দিছে সমাৰ্থ শব্দ মানে কি সমাৰ্থ শব্দ মানে একে অৰ্থ বুজোৱা শব্দ বা সমান অৰ্থ বুজোৱা শব্দ বা সেম মিনিং বুজোৱা শব্দ ঠিক আছে যেনেকৈ নেকি টোপনি নিদ্ৰা বেলি সূৰ্য ৰবি ভাস্কৰ পানী জল ফুল কুহুম পুষ্প ঠিক আছে তেনেকুৱা মানে তো চোৱা ইয়াত কেইটামান শব্দ দিছে টোপনি তোমালোকে নিদ্ৰা বুলি লিখিব লাগিব বেলি আছে তোমালোকে সূৰ্য বুলি লিখিব লাগিব সূৰ্য নিলিখি তোমালোকে ৰবি বুলি লিখিব পাৰা ভাস্কৰ বুলি লিখিব পাৰা এইবিলাকো হেৰি হয় কি হয় বেলিৰ সমাৰ্থ শব্দ হয় এইবিলাকে বেলিকে বুজায় নেক্সট আছে পানী তোমালোকে জল বুলি লিখিবা
ফুল আছে তোমালোকে কুহুম বুলি লিখিবা বা পুষ্প বুলি লিখিবা নিশা আছে তোমালোকে ৰাতি বুলি লিখিবা বা ৰজনী বুলি লিখিব পাৰা সপোন আছে তোমালোকে স্বপ্ন বুলি লিখিবা আকাশ আছে তোমালোকে গগন বুলি লিখিবা চকু আছে নয়ন নেত্ৰ ঠিক আছে চকু আখি এডলি তোমালোকে লিখিব পাৰা চকুৰ বহুত কেইটা সমাৰ্থক শব্দ আছে বেলিৰ বহুত কেইটা সমাৰ্থক শব্দ আছে আকাশৰ বহুত কেইটা সমাৰ্থক শব্দ আছে আকাশ গগন অম্ভৰ শূন্য বহুত কেইটা আছে মই বহুত কেইটা শিকিছিলোঁ বাট সিমান কেইটা মনত নাই আকাশ গগন অম্ভৰ নীলিমা তাৰপিছত আৰু কি আছিলে পাহৰিলোঁ তো তোমালোকে এইটো গগন বুলি লিখি ল'ব বা তোমালোকে অম্বৰ বুলি লিখিব পাৰা নীলিমা বুলি লিখিব পাৰা শূন্য বুলি লিখিব পাৰা অ'কে নেক্সট আছে 8 তোমালোকক দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা বিপৰীত অৰ্থ বুজোৱা মানে কি একেবাৰে সম্পূৰ্ণ ওলোটা অৰ্থ বুজোৱা যেনেকৈ নেকি দিন ৰাতি ভাল বেয়া ওখ চাপৰ ঠিক আছে ডেকা বুঢ়া অ'কে তেনেকুৱা মানে তো চোৱা চিগা কি হ'ব নিচিগা বা তোমালোকে জোৰা বুলি লিখিব পাৰা বুলি তোমাৰ জু ৰতাকাৰ ৰা জোৰা দুয়োটাই বিপৰীত অৰ্থ বুজাব ঠিক আছে নেক্সট পুৱা তোমালোকে সন্ধিয়া বুলি লিখিবা নিজম তোমালোকে কোলাহল বুলি লিখিব পাৰা বা হুলস্থুলীয়া হুলস্থুল বুলি লিখিব পাৰা নিজম মানে নিস্তব্ধ সাইলেন্স হৰক তোমালোকে নৰক বুলি লিখিবা ঠিক আছে যদি স্বৰ্গ দিয়া থাকিলেহেঁতেন তেতিয়াহ'লে তোমালোকে নৰক বুলি লিখিব লাগিব কাৰণ সেইটো বিপৰীত শব্দ হ'ব দিন ৰাতি কান্দোন হ'ব ঠিক আছে তো এইটো তোমালোকে বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা লিখি ল'বা মোৰ ডিঙিত মানে কিবা এটা হৈছে সেইকাৰণে মানে পঢ়োঁতে অলপ অসুবিধা হৈ আছে ঠিক আছে যেই নহওক তোমালোকৰ কাৰণে কষ্ট কৰি মই ভিডিঅ' বনাই আছোঁ গতিকে তোমালোকে লাইক এটা কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকে মোক জনাবাচোন যে তোমালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'টো চাই আছা ঠিক আছে নেক্সট নট দিছে তোমালোকক বাক্য ৰচনা কৰা কি কৰিবলৈ দিছে বাক্য ৰচনা কৰিবলৈ দিছে বাক্য কেনেকৈ ৰচনা কৰিব লাগে বাক্য ৰচনা কৰা মানে কি এটা সেন্টেন্স বনোৱা এটা বাক্য বনোৱা য'ত মানে যোনটো শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিব সেই শব্দটো মানে থাকিলেই হ'ল ঠিক আছে তো মুকুতা আছে পাহি আছে শুভে আছে নিচুক আছে নেক্সট আছে ফুলজুপি নেক্সট আছে ফটিক তো এইবিলাকৰে বাক্য বনাব লাগে অ'কে তো চোৱা কি আছে মুকুতা সৰি ৰ'দৰ পোহৰত নিয়ৰক মুকুতামণিৰ নিচিনা লাগে কি কৈছে ৰ'দৰ পোহৰত নিয়ৰক মুকুতামণিৰ নিচিনা লাগে নেক্সট আছে পাহি গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে নেক্সট আছে শুভে গোলাপ ফুলে গোটেই বাগিচাখনত শুভে নেক্সট আছে নিচুক নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল ঠিক আছে তো তোমালোকে এইটো ধুনীয়াকৈ লিখিবা এইকেইটা নেক্সট আছে ফটিক নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে কি কৈছে নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক তৎসম অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ বিষয়ে দিছে ঠিক আছে তো আমি এবাৰ পঢ়ি চাওঁ ইয়াত আচলতে কৈছে কি চোৱা মুকুতামণিটি পাহিত জিলিকে ফটিক পানীত দোৱা নিহাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা ওপৰৰ বাক্যভাগিত থকা মুকুতামণি ফটিক পানী নিহা সৰগ আদি শব্দকেইটি মূল সংস্কৃত ভাষাৰ পৰা অহা তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপো হাল সলনি নোহোৱাকৈ সংস্কৃতৰ দৰে হুবহু একে আছে কিন্তু মুকুতা ফটিক তৰা সৰগ আদি শব্দ সংস্কৃতৰ মূল ৰূপ মুক্তা স্ফটিক তাৰা স্বৰ্গ আদি শব্দবোৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে সংস্কৃতমূলীয় শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত বগোৱা হয় সেই ভাগ তিনিটা হ'ল তৎসম অৰ্ধতৎসম আৰু তদ্ভৱ ঠিক আছে ষ্টুডেণ্টছ চ' তোমালোকক মানে হেৰি দিছে ইয়াত যে ইয়াত এইটোৱে কৈছে যে সংস্কৃত ভাষাৰ মানে শব্দ আমাৰ অসমীয়া ভাষাত আহিছে তাৰে কিছুমান শব্দ সংস্কৃতৰ পৰা হুবহু অসমীয়াত ব্যৱহাৰ কৰা হয় আৰু কিছুমান শব্দ অলপ হাল সলনি হৈছে আৰু কিছুমান সম্পূৰ্ণৰূপে সলনি হৈ আহিছে ঠিক আছে তো তেনেকুৱা মানে তিন প্ৰকাৰ শব্দ আছে এক প্ৰকাৰ হৈছে তৎসম আৰু আন প্ৰকাৰ হৈছে অৰ্ধতৎসম আৰু বেলেগ প্ৰকাৰ হৈছে তদ্ভৱ ঠিক আছে তো ইয়াত তৎসম তদ্ভৱ আৰু অৰ্ধতৎসম শব্দৰ বিষয়ে দিছে তো প্ৰথমে তোমালোকক তৎসম শব্দৰ বিষয়ে কৈছে তৎসম যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰক তৎসম শব্দ বোলা হয় তৎসম শব্দৰ ৰূপ বানান এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবোৰৰ উচ্চাৰণ কিছু সলনি হৈছে ঠিক আছে তো তাৰমানে তৎসম শব্দ মানে সেইবিলাক সংস্কৃত শব্দ যিবিলাক অসমীয়া ভাষাত হুবহু ব্যৱহাৰ হয় ঠিক আছে তাৰমানে সিহঁতৰ বানানত কোনো ধৰণৰ সাল সলনি হোৱা নাই যেনেকৈ নেকি এইবিলাক সংস্কৃতত যেনেকৈ আকাশ আছে অসমীয়াতো তেনেকৈ আকাশেই লিখা হয় ঠিক আছে অশ্ব বংশ তাৰমানে উচ্চাৰণ কৰোঁতে সংস্কৃতত অলপ বেলেগ হয় আৰু অসমীয়াত অলপ বেলেগ হয় কিন্তু বানান চেমি হয় তৎসম শব্দৰ ঠিক আছে নেক্সট অৰ্ধতৎসম শব্দৰ বিষয়ে ইয়াত তোমালোকক কৈছে চোৱা অৰ্ধতৎসম যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি
উচ্চাৰণ সৰল কৰা হয় আৰু লিখোতেও অসমীয়া উচ্চাৰণতে লিখা হয় সেইবোৰে অৰ্ধতৎসম শব্দ ঠিক আছে তোমালোকক ইয়াত অৰ্ধতৎসম শব্দৰ বিষয়ে কৈছে অৰ্ধতৎসম শব্দবিলাক মানে হেৰি হয় মানে সংস্কৃত শব্দ যিবিলাক মানে অসমীয়াত লিখোতে অলপ মানে যুক্তকৰবিলাক ভাঙি অলপ সৰল কৰা হয় অলপ সিম্পলিফাই কৰা হয় মানে ঠিক আছে অলপ সৰল কৰি লিখা হয় ঠিক আছে যেনেকৈ নেকি ভক্তি বকুতি নেক্সট আছে মুক্তা মুকুতা স্নেহ চেনেহ প্ৰীতি পিৰিতি শব্দ শবদ শস্য হৈছ দৰ্শন দৰ্শন ঠিক আছে তেনেকুৱা মানে অলপ সৰল কৰা হয় যুক্তকৰবিলাক মানে ভাঙি লিখা হয় মানে ঠিক আছে সংস্কৃতত এনেকৈ আৰু অসমীয়াত এনেকৈ এইটো অৰ্ধতৎসম ৰূপ হয় অসমীয়াৰ নেক্সট আছে তদ্ভৱ শব্দ তো চোৱা যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহয় পালি প্ৰাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয় তদ্ভৱ শব্দৰ উদাহৰণ সংস্কৃত ৰূপ অসমীয়া তদ্ভৱ ৰূপ এইবিলাক সংস্কৃত ৰূপ হয় ঠিক আছে আৰু অসমীয়া এইবিলাক অসমীয়া ৰূপ হয় অসমীয়া তদ্ভৱ ৰূপ হয় মানে ঠিক আছে কৰ্ম কাম হস্ত হাত সৰ্প সাপ কৰ্ণকান অদ্য আজি দন্ত দাঁত মানে এইবিলাক মানে হুবহু অসমীয়াত আহি ব্যৱহাৰ হোৱা নাই মানে সংস্কৃত শব্দবিলাক হুবহু অসমীয়াত বাদ ব্যৱহাৰ হোৱা নাই এইবিলাক আগতে পালি প্ৰাকৃত এইবিলাকৰ মাজেৰে অসমীয়াত আহোঁতে মানে সেইবিলাকৰ ৰূপ অলপ সলনি হৈ গৈছে মানে ঠিক আছে তাৰপিছত কি দিছে চোৱা ইয়াত কৈছে তোমালোকক যে সংস্কৃতৰ দৰে ইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে তাৰে কিছুমান তৎসম শব্দৰ দৰে পোনে পোনে অৰ্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে সৰল হৈ সোমাইছে সেইবোৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে যেনে মানে এনেকুৱা কিছুমান ইংৰাজী শব্দ আছে যিবিলাক আমি হুবহু অসমীয়াত ব্যৱহাৰ কৰোঁ আৰু কিছুমান অলপ সাল সলনি হৈ মানে অলপ সিম্পলিফাই হৈ আৰু অসমীয়াত সোমাইছে এইবিলাক ইংৰাজী শব্দ আৰু এইবিলাক অসমীয়া ৰূপ হয় স্কুল স্কুল ইঞ্জিন ইঞ্জিন ডক্টৰ ডাক্তৰ অসমীয়া এইটো ইংৰাজী শব্দ হয় এইটো অসমীয়া ৰূপ হয় কিন্তু এইটো আমাৰ যদি অসমীয়াত প্ৰপাৰ অসমীয়াত ক'বলৈ যাওঁ তেতিয়াহ'লে চিকিৎসক বুলি ক'ব লাগিব কিন্তু অসমীয়াত আমি ডক্টৰক ডাক্তৰ বুলি কওঁ গ্লাছ গিলাছ জেল জেল গুডাউন গুদাম এই গুদাম শব্দটো ইংৰাজী শব্দ হয় ঠিক আছে আমি নাজানো আমি ভাবো অসমীয়া শব্দ হয় বাট অসমীয়া শব্দ নহয় ইংৰাজী শব্দ হয় মানে অলপ হেৰি হৈছে তদ্ভৱ শব্দৰ দৰে অলপ হেৰি হৈছে চেঞ্জ হৈছে আৰু ৰূপটো বক্স বাকচ ঠিক আছে আৰু ইয়াত চোৱা কি কৈছে তোমালোকক ইয়াত কৈছে যে কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যোগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ কৰিও নতুন শব্দ গঠন কৰা হয় এনেবোৰ শব্দক মিশ্ৰ শব্দ বোলা হয় ঠিক আছে ইংৰাজী শব্দৰ সৈতে কেতিয়াবা আমি অসমীয়া শব্দ যোগ কৰি নতুন শব্দ গঠন কৰোঁ আৰু কেতিয়াবা অসমীয়া প্ৰত্যয় যোগ কৰি নতুন শব্দ গঠন কৰোঁ এটা উদাহৰণ দিছে ইংৰাজী শব্দ অসমীয়া শব্দৰ লগ হৈ অসমীয়া ৰূপ এটা গঠিত হৈছে মানে ইয়াত মিশ্ৰ শব্দ এটা গঠিত হৈছে যেনেকৈ নেকি হেড যোগ পণ্ডিত হেড পণ্ডিত মটৰ যোগ গাড়ী মটৰ গাড়ী ডক্টৰ যোগ খানা বুট যোগ অধিকাৰ ভোটাধিকাৰ ইয়াত ইংৰাজী শব্দ আৰু ইংৰাজী অসমীয়া প্ৰত্যয় আছে স্কুল যোগ স্কুলীয়া কলেজ যোগ কলেজীয়া মাষ্টৰ যোগ মাষ্টৰণী ডক্টৰ যোগ এতিয়া ছাত্ৰ ছাত্ৰীসকল দহত চোৱা দহত তোমালোকক দিছে যে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা তো প্ৰথমে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখিবলৈ দিছে তাৰপিছত তুমি জনা তৎসম আৰু তদ্ভৱ শব্দৰ এখন তালিকা বনাবলৈ দিছে তো মই ইয়াত কিছুমান শব্দ লিখি আনিছোঁ তৎসম আৰু তদ্ভৱ শব্দ যিবিলাক মানে কবিতাটোত আছে আৰু নেক্সট তোমালোকে কি জানা সেইবিলাক তোমালোকে পিছত লিখিবা ঠিক আছে তোমালোকে পিছত লিখিবা মানে কি এইটোৰ পিছতে লিখি দিবা আৰু জানিলে কিবা আৰু নাজানিলে তোমালোকে গুগল আছে তাৰপিছত যিবিলাক AI আছে ChatGPT বাগেৰা আছে যিবিলাক সেইবিলাকত তোমালোকে হেৰি কৰিব পাৰা চাৰ্চ কৰিব পাৰা তাত তোমালোকে পাই যাবা তোমালোকে বেছিলি নিজে জনাকেইটা লিখিবলৈ দিছে বাট নজনাকেইটাও তোমালোকে লিখিবা তেতিয়া তোমালোকে জানিব পাৰিবা ন সো তোমালোকে তাত চাৰ্চ কৰিবা ওকে ChatGPT আছে DeepSeek আছে সেইবিলাকত চাৰ্চ কৰিলে পাই যাবা তোমালোকে ওকে তোমালোকে AI ইউজ কৰা শিকা কাৰণ এতিয়া AI ৰ জামানা চলি আছে ঠিক আছে AI ইউজ নকৰিলে তোমালোকে পিছ পৰি থাকিবা ঠিক আছে সো তোমালোকে AI বাগেৰা ইউজ কৰিবা কিন্তু তোমালোকে নিজে চেষ্টা কৰিব লাগিব AI ইউজ কৰি AI ৰ পৰা লিখি ল'বা যে তেনেকুৱা নহয় নিজে উলিয়াবও পাৰিব লাগিব ওকে নেক্সট আছে তো তোমালোকে এটো লিখিবা তৎসম তদ্ভৱ এটো লিখি মুক্তা বুলি লিখিবা স্ফটিক বুলি লিখিবা তাৰা তৰা স্বৰ্গ হৰক মণি এটো লিখিবা ঠিক আছে নেক্সট 11 চোৱা 11 আছে যে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা ঠিক আছে কি কৈছে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা তাৰ মানে কি হয় জানা আমি বহুত কেইটা ইংৰাজী শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰি থাকোঁ কিন্তু আমি গমেই নাপাওঁ যে এইকেইটা ইংৰাজী শব্দ হয় এইকেইটা শব্দ ইংৰাজী ভাষাৰ পৰা আহি অসমীয়াত সোমাইছে সেইবিলাকৰ অসমীয়া প্ৰতিশব্দ আছে বাট আমি অসমীয়া শব্দবিলাক ব্যৱহাৰ নকৰি ইংৰাজী শব্দহে ব্যৱহাৰ কৰি থাকোঁ যেনেকৈ নেকি স্কুল আমি কৈ থাকোঁ কিন্তু ইয়াৰ অসমীয়া যিটো প্ৰতিশব্দ আছে সেইটো হৈছে বিদ্যালয় ঠিক আছে তো তেনেকুৱা মানে
তো শিক্ষা সম্বন্ধীয় শব্দ লিখিবলৈ দিছে এটা উদাহৰণ দি দিছে স্কেল খেল সম্বন্ধীয় ক্ৰিকেট নেক্সট আছে যান বাহন সম্বন্ধীয় স্কুটাৰ পোশাক পাতি ফ্ৰক আজবাব টেবুল বাচন বৰ্তন কাপ ওকে তো এইবিলাকৰ সৈতে ৰিলেট থকা শব্দবিলাক তোমালোকক লিখিবলৈ দিছে ছাত্ৰ ছাত্ৰীসকল সো তোমালোকে লিখিব লাগিব তো এইটো লিখিবা শিক্ষা সম্পৰ্কীয় বা শিক্ষা সম্বন্ধীয় তো শিক্ষা সম্বন্ধীয় শব্দবিলাক তোমালোকে এইটো লিখিবা স্কেল স্কুল বোৰ্ড কম্পাছ আদি ঠিক আছে স্কেল তাৰপিছত আৰু বহুত শব্দ আছে শিক্ষা সম্বন্ধীয় সেইবিলাক তোমালোকে লিখিব পাৰা ওকে ব্লেকবোৰ্ড এটো স্কুল বা শিক্ষা সম্পৰ্কীয় শব্দ হয় বা সম্বন্ধীয় শব্দ হয় নেক্সট আছে খেল সম্বন্ধীয় ক্ৰিকেট ফুটবল হকি টেনিছ বেডমিণ্টন এই সকলোবিলাক ইংৰাজী শব্দ হয় কিন্তু আমি অসমীয়াত ব্যৱহাৰ কৰি থাকোঁ আমি গমেই নাপাওঁ যে এইবিলাক অসমীয়া শব্দ ইংৰাজী শব্দ হয় ঠিক আছে আমাৰ এনেকুৱা লাগে যে এইবিলাক অসমীয়া শব্দই হয় বাট দিজ আৰ নট আছামিজ ৱৰ্ডছ গম পাইছা নেক্সট আছে যান বাহন ওকে অৰ্থাৎ ভেহিকলছৰ ওপৰত কেইটামান চেণ্টেঞ্চ আই মিন ৱৰ্ড লিখিবলৈ দিছে ইংৰাজী যিবিলাক অসমীয়া ৰূপে ব্যৱহাৰ কৰোঁ বাট অসমীয়া শব্দ নহয় এইবিলাক তো তোমালোকে লিখিব স্কুটাৰ স্কুটি ট্ৰেক্টৰ বাইক আদি নেক্সট আছে পোশাক পাতি ফ্ৰক পেণ্ট টি শাৰ্ট আদি নেক্সট আছে আজবাব টেবুল গডৰেজ আদি নেক্সট আছে বাচন বৰ্তন কাপ প্লেট পেন চচপেন আদি নেক্সট আছে 12 বাৰ তোমালোকক দিছে এটা শব্দত প্ৰকাশ কৰা কি কৰিবলৈ দিছে তোমালোকক এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে যি আনৰ উন্নতি দেখিব নোৱাৰে যোনে আনৰ উন্নতি দেখিব নোৱাৰে তেওঁলোকক কি বুলি কোৱা হয় চকু চৰহা বুলি কোৱা হয় বা পৰচিকাতৰ বুলি কোৱা হয় বা হিংসা কৰিয়া বুলি কোৱা হয় তো তোমালোকে এটা লিখিলে হ'ল মই ইয়াত চকু চৰহা বুলি লিখি দিছোঁ তিনিটাৰ যিকোনো এটা লিখিলে হ'ল তোমালোকৰ ইচ্ছা হয় ঠিক আছে তোমালোকৰ যোনটো চাইটো লিখিবা আৰু গোটেইকেইটা জনা দৰকাৰ আৰু ঠিক আছে নেক্সট আছে একেমাকৰ সন্তান সখুদৰ হয়নে নেক্সট আছে যাৰ ঘৰ বাৰী নাই অঘৰী আগৰ দিনত আমাৰ যিবিলাক পূৰ্বপুৰুষসকল আছিল তেওঁলোকে অঘৰী জীৱন যাপন কৰিছিল ঘৰ বাৰী নাছিলে ঠিক আছে চিকাৰ প্ৰিয় মানুহ আছিলে চিকাৰ কৰি খাইছিলে ঠিক আছে খাদ্যৰ অভাৱত ইফালে সিফালে ঘূৰি ফুৰিছিলে আৰু য'ত ৰাতি হৈছিলে তাতে মানে আই মিন ৰাতি কটোৱাৰ ব্যৱস্থা কৰিছিলে ঠিক আছে তেনেকুৱা আছিলে মানে আগতে সেইবিলাক তোমালোকে কম বেছি হেৰিত পঢ়িবলৈ পাবা ছ'চিয়েল চায়েন্সত পঢ়িবলৈ পাবা কম বেছি ঠিক আছে ক্লাছ 6ৰ পৰাই তোমালোকে পাই আহিছা ন 6ৰ পৰা মানে কি 5ৰো হেৰিত আছে EVS-ত আছে পৰিৱেশত আছে ঠিক আছে তো তোমালোকে এইবিলাক পাই আহিছা আৰু আগলৈ পায়ে থাকিবা তো এনেই কৈ দিলোঁ আৰু আউট অফ টপিক হয় বাট ওলাই গৈছে মুখৰ পৰা যি নহওক ইয়াত ফ'কাছ কৰা ইয়াত কি দিছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক হয় বা বেবিচক হয় আই মিন এইটো বেংগলী শব্দ এটা কৈ দিবলৈ বিচাৰিছিলোঁ বাট ডিঙিত যিটো প্ৰব্লেম ওলোৱাই নাই ওকে যি নহওক তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা অবিবেচক ঠিক আছে যিজনে বা যোনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে নেক্সট আছে যি আগে হোৱা নাই অভূতপূৰ্ব ঠিক আছে কোনো এটা বস্তু যদি বা ঘটনা যদি ছাডেনলি হৈ যায় মানে যোনটো আগতে হোৱা নাই কেতিয়াও তেনেকুৱা হৈ গ'লে আমি এনেকৈ কওঁ যে অভূতপূৰ্ব ঘটনা এটা হৈ গ'ল হয়নে তো তেনেকুৱা মানে আৰু তোমালোকক এটা কথা কৈ দিওঁ যে আমাৰ যিটো গৰুৱা বাহন সেইটো বেংগলী হয় সেইকাৰণে মানে আছামিছত মানে অলপ অসুবিধা হৈ যায় মানে কথা কওঁতে যেই নহওক তোমালোকে বুজি পালেই হ'ল বুজিছা মানে এটা ভাষা এৰি বেলেগ এটা ভাষা শিকোঁতে মানে অলপ দিগদাৰ হয় কিন্তু কওঁতে মানে অলপ প্ৰব্লেম হ'বই মানে ঠিক আছে যিহেতু এটা ভাষা কওঁতে বেলেগ এটা ভাষাৰ শব্দ আহি যায় মুখত সেইকাৰণে অলপ অসুবিধা হয় আৰু একচেণ্টটো সিমান প্ৰপাৰ নহয় আৰু ঠিক আছে বেংগলীত কিন্তু প্ৰপাৰলি কথা ক'ব পাৰিম কাৰণ সেইটো আমাৰ ঘৰুৱা ভাষা হয় প্ৰাইমাৰী লেংগুৱেজ হয় অসমত থাকোঁ গতিকে অসমীয়াটো ইম্পৰ্টেণ্ট হয় ঠিক আছে সেইকাৰণে অসমীয়াটো শিকিছোঁ আৰু আগলৈ শিকি থাকিম তোমালোকেও কিবা ভুল হ'লে তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা যে ছাৰ এইটো হ'ব লাগিছিল এইটো হৈ গ'ল ঠিক আছে কাৰণ ঘৰুৱা ভাষাটো বেংগলী হয় মাজে মাজে বেংগলী শব্দ আহি যায় তো তোমালোকে সেইটো অলপ বিবেচনা কৰিবা অ'কে তো 13ত চোৱা তোমালোকক দিছে যে নিয়ৰ কবিতাটিত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা তো এইবিলাকেৰে তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে এইবিলাকৰ অৰ্থ তোমালোকক দি দিছে তৰা নৰা ছিগি তাৰমানে বৰকৈ বেগাই বা ইমান বেগাই যে উজুতিত বন ছিগি যায় তাৰমানে বহুত স্পীডত আৰু ঠিক আছে মানে দৌৰ প্ৰতিযোগিতাত মানে যেনেকৈ স্পীডত দৌৰা হয় তেনেকুৱা স্পীডৰ কথা কোৱা হৈছে আৰু ঠিক আছে আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা মানে ইম্পচিবল কল্পনা কৰা আৰু ঠিক আছে নেক্সট আছে পানীৰ তলৰ কাঁইট মানে নেদেখা বিপদ বা অজ্ঞাত শত্ৰু কথা চহকী তাৰমানে বেছিকৈ কথা কোৱা লোক নেক্সট আছে হিয়াৰ আমঠু তাৰমানে অতি আদৰৰ নেক্সট আছে অলিক সপোন
অমূলক কল্পনা নেক্সট আছে চকু চৰহা তাৰমানে লোকৰ ভাল দেখিব নোৱাৰা অ'কে ষ্টুডেণ্টছ চ' তোমালোকে এইবিলাক পঢ়িবা এতিয়া ইয়াত চোৱা তোমালোকৰ কাৰণে মই বাক্যবিলাক প্ৰশ্ন কৰি আনিছোঁ তৰা নৰা ছিগি তোমালোকে এইদৰে লিখিবা বৰকৈ ডেগাই নেক্সট আছে খুৰাকৰ মানে তোমালোকে এইদৰে বাক্য প্ৰশ্ন কৰিবা আৰু যে খুৰাকৰ মৃত্যুৰ খবৰটো পাই পল তৰা নৰা ছিগি ঘৰলৈ আহিল নেক্সট আছে আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে ঠিক আছে মানে যোনবিলাক মানুহে অস্বাভাৱিক কল্পনা কৰে তেওঁলোকে কেতিয়াও উন্নতি কৰিব নোৱাৰে কাৰণ এনেকুৱা প্লানে কৰিব লাগিব যিটো পচিবল হয় হয়নে যদি ইম্পচিবল কথা এটা বাবা হয় দেন তেনেকুৱা মানুহ লাইফত আগুৱাই যাব নোৱাৰিব বুজিছা গতিকে তেনেকুৱা কথা নাভাবিবা যিটো ইম্পচিবল হয় অ'কে নেক্সট আছে যে পানীৰ তলৰ কাঁইট নেদেখা বিপদ হয় বা অজ্ঞাত শত্ৰু হয় ঠিক আছে তো ৰমেনে জনাই নাছিল যে বন্ধুৰ পেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল তাৰমানে তেওঁৰ বন্ধুই যে তেওঁৰ শত্ৰু হৈ আছিল সেইটোতো গম পোৱা নাছিলে নেক্সট আছে কথা চহকী তাৰমানে যোনে বেছিকৈ কথা কয় তেওঁক কথা চহকী ব্যক্তি বুলি কোৱা হয় ঠিক আছে বেছিকৈ কথা কোৱা লোক অবিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী নেক্সট আছে হিয়াৰ আমঠু তাৰমানে অতি আদৰৰ প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু নেক্সট আছে অলিক সপোন তাৰমানে অমূলক কল্পনা অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে নেক্সট আছে চকু চৰহা লোকৰ ভাল দেখিব নোৱাৰা চকু চৰহা লোক সকলোৰে অপ্ৰিয় হয় অ'কে তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে এইদৰে হেৰি কৰিবা আৰু লিখি ল'বা ধুনীয়াকৈ চাইছে তো ইয়াত দিছে জানো আহা তো এইবিলাক জানিবলৈ দিছে ইয়াত ইম্পৰ্টেণ্ট কিবা কিবি দিছে আৰু তো ব'লা আমি চাওঁ ফুলনিত কোনে নিহা নাচিছিল ছিগি ৰৈ গ'ল মণি ছিগি আপুনি ছিগি যোৱা আনে ইচ্ছা বা জোৰ কৰি ছিগি থৈ যোৱা নহয় নেক্সট আছে ছিগি দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা যেনে কেঁচুৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰী ছিঙি পেলালে ঠিক তেনেদৰে ঠিক আছে তো ছিগি মানে আপুনি ছিগি যোৱা মানে নিজে নিজে ছিগি যোৱা ঠিক আছে আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যোৱা নহয় আৰু এই যিটো ছিঙি এই দুটাৰ মাজত এইটোৱে পাৰ্থক্য মেইন পাৰ্থক্য হয় এইটো মানে নিজে নিজে ছিঙি যোৱা আৰু এইটো মানে বেলেগে ইচ্ছা কৰি বা জোৰ প্ৰয়োগ কৰি ছিঙা ঠিক আছে দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা যেনে কেঁচুৱাটোৱে মাকৰ ডিঙিৰ মালাদাৰী ছিঙি পেলালে ঠিক তেনেদৰে ভাগিৰ অৰ্থ আপুনি ভাগি যোৱা আৰু ভাঙি মানে অইন কাৰক বা আনে দুখৰ কৰা ঠিক আছে এটা মানে বেলেগে ফ'ৰ্চ এপ্লাই কৰি ভাঙি পেলোৱা আৰু এইটো ভাগি মানে নিজে নিজে ভাগি যোৱা ঠিক আছে তেনেকৈ নেকি মতাবাৰী এটা ভাঙি গ'ল বা মতাবাৰী এটা পানীয়ে ভাঙি পেলালে যেতিয়া পানী শব্দটো আহিব তেতিয়া ভাঙি হ'ব আৰু যিটো নিজে নিজে মানে কোৱা হ'ব তেতিয়া মানে এইটো তো ইয়াত চোৱা উদাহৰণ দি দিছে যে বাগি গ'ল বিন খনি ছিগি গ'ল তাৰ ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ নেক্সট আছে খ দিছে ভাং বাং লোহাৰ শিঙলি ভাং হিং দাহৰ বান্ধোন হিং অ'কে তো এইটো তোমালোকে ষ্টুডেণ্টছ পঢ়িবা এইবিলাক নেক্সট আছে 14 তোমালোকক দিছে যে তলৰ বাক্যকৃতিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই প্ৰগ্ৰাম তো তলত কেইটামান বাক্য দিছে যিবিলাকত খালী ঠাই আছে খালী ঠাইত এই শব্দবিলাক বহাবলৈ দিছে কোনটো বহিব প্ৰপাৰ অৰ্থ কোনটোৰ কাৰণে কোনটো হ'ব তো সেইটো তোমালোকক লিখিবলৈ দিছে তো মেৰামতি নকৰা বাবে জহি খহি গড়টো ভাগি গ'ল যিহেতু নিজে নিজে ভাঙিছে গতিকে ভাগি হ'ব ঠিক আছে তো মেৰামতি নকৰা বাবে গড়টো জহি খহি ভাগি গ'ল নেক্সট আছে খ দিছে ধুমুহাই গড়টো ধুমুহাই গড়টো ভাঙি পেলালে যিহেতু ভঙা কামটো যিহেতু ধুমুহাই কৰিছে ইট মিনছ বেলেগে কৰিছে ন চ' ইয়াত ভাঙি শব্দটো ব্যৱহাৰ হ'ব ধুমুহাই গড়টো ভাঙি পেলালে নেক্সট আছে পুৰণি হোৱা বাবে ৰছীডাল থাকিল তাৰমানে ছিগি থাকিল যিহেতু নিজে নিজে ছিঙিছে গতিকে ছিগি হ'ব ঠিক আছে ছিঙা কামটো নিজে নিজে হৈছে ন গতিকে ছিগি হ'ব নেক্সট আছে জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল তো ছিঙি শব্দটো বহিব যিহেতু জোৰকৈ টনাজোৰা কৰা হৈছে ইট মিনছ বেলেগে কামটো কৰিছে ন জোৰকৈ টনাজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল নেক্সট অংগ দিছে যে এবছৰ নহওঁতেই মতাবৰীটো মতাবৰীটো ছিগি গ'ল তো যিহেতু নিজে নিজে হৈছে চ' ছিগি হ'ব আৰু অ'কে নেক্সট আছে বানপানীয়ে মতাবৰীটো ছিঙি পেলালে ভঙা কামটো বানপানীয়ে কৰিছে গতিকে ছিঙি শব্দটো ব্যৱহাৰ হ'ব অ'কে ষ্টুডেণ্টছ চেপ্টাৰ চাই তোমালোকে লিখি ল'ব লাগিব
নেক্সট আছে গ দিছে জ্ঞান সম্প্ৰসাৰণ তো জ্ঞান সম্প্ৰসাৰণৰ প্ৰথমতে তোমালোকক দিছে পুতৰত দিছে যে দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা তো এইটো বেছিকৈ শুনা হয় গুণা হৈ আছে শুনা হ'ব প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাইছে লিখিবা কি কৈছে দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা তোমালোকক ক'বলৈ দিছে শুনিবলৈ দিছে তো চব প্ৰথমটো কি হয় যে পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দুবৰি গছকি পোৱা অনুভূতি তো নিয়ৰে তিতি থকা দুবৰি ৰাতিপুৱা দুবৰিৰ ওপৰত খোজ কঢ়াৰ পিছত যিটো মানে অনুভূতি হয় যিটো ফিলিংছ আহে ভিতৰলৈ সেইটো মানে তোমালোকক লিখিবলৈ দিছে তো তোমালোকে এইদৰে লিখিব পাৰা আৰু তোমালোকে নিজৰ পৰা লিখিবলৈ চেষ্টা কৰিবা আৰু এইদৰে লিখিবা বেছিকেলি অ'কে চোৱা পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দুবৰি গছকি পোৱাটো এক অপূৰ্ব অনুভৱ ঠাণ্ডা নিয়ৰে ভৰিৰ তালুৱে সৰহকৈ ধৰি থাকে যেন মাটিৰ সৈতে এক সূক্ষ্ম সংযোগ স্থাপন হয় প্ৰথমতে সামান্য ঠাণ্ডা লাগিলেও অলপ পিছত এই শীতল স্পৰ্শটো সুখময় হৈ পৰে অ'কে তো এতিয়া তোমালোকে লিখি ল'ব পাৰা নেক্সট আছে খ দিছে যে পদুম কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ তো তোমালোকে এইদৰে লিখিব পাৰা যে নিয়ৰৰ টোপাল যেন বুকুত নৃত্য কৰা সৰু সপোনৰ দৰেই পদুম কচু বা অন্য গছৰ পাতত তিৰবিৰাই থকা সেই স্বচ্ছ পানীৰ টোপালবোৰ পোৱাৰ শুনিবিৰ সৌন্দৰ্যৰ আভা কঢ়িয়াই আনে কেতিয়াবা মোৰ মনত এক শীতলতা আৰু শান্তি অনুভৱ হয় যেন কপালত পেলাই দিয়া শীতল পানীৰে নতুন দিনটো আৰম্ভ হৈছে অ'কে ষ্টুডেণ্টছ চ' তোমালোকে এইটো লিখিব লাগিব আৰু তোমালোকে ধুনীয়াকৈ লিখি ল'বা অ'কে মই লাগিলে আকৌ এবাৰ দেখাই দি আছোঁ তো সেইদৰে তোমালোকে লিখিবা নেক্সট আছে কি গগত দিছে যে গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ তো তোমালোকে এইদৰে লিখিব লাগিব যে নিয়ৰৰ টোপালবোৰ গছৰ পাতৰ পৰা টোপা টোপে পৰোতে যেন কণমানি মুক্তাৰ দৰে চকচকাই মই কেতিয়াবা কল্পনা কৰোঁ এই শিশিৰবোৰ আকাশৰ নৈ সৰু সৰু দৌ যিবোৰ ৰাতিপুৱাত পাতৰ কোলাত শুই আছিল আৰু এতিয়া সূৰ্যৰ কিৰণত হাৰ পাই মাটিলৈ নামি আহিছে ঠিক আছে সেইদৰে তোমালোকে লিখিবা নেক্সট আছে জানো আহা ইয়াত চোৱাচোন কি তোমালোকক জানিবলৈ দিছে চোৱা যে তোমালোকে কৈছে নিয়ৰ যাৰ কালি আকাশৰ বায়ু চেঁচা হৈ তাত থকা জলীয় বাষ্প গোট মাৰি সৰু সৰু পানীৰ কণিকা ৰূপে গাহ বনত লাগি ৰয় এয়াই নিয়ৰ ঠিক আছে তাৰমানে কুঁৱলীৰ কথা কৈছে ঠিক আছে মানে শীতৰ দিনত তোমালোকে দেখা নহয় কুঁৱলী পৰি থাকে এতিয়াতো শীতকালি চলি আছে গতিকে তোমালোকে ৰাতি বাহিৰ ফালে চাবা বা ৰাতিপুৱা বাহিৰ ফালে চাবা কিমান হেৰি দেখা যায় মানে গোলা গোলা আহে ন কাৰণ নিয়ৰ পৰি থাকে মাটিত পৰি থাকে দুবৰি বনত পৰি থাকে কচুপাতত পৰি থাকে আৰু মানে বায়ুত যে তলৰ বায়ুখিনি যিখিনি মানে ভূপৃষ্ঠৰ লগত লাগি থকা মানে বায়ু যিখিনি সেইখিনিত মানে জলীয় বাষ্পবিলাক মানে গোট মাৰি থাকে মানে সৰু টোপাল বান্ধি থাকে গোট মাৰি নাথাকে বাৰু মানে জলীয় বাষ্পবিলাক মানে অলপ ডাঙৰ ডাঙৰ হৈ মানে গোট হেৰি হৈ থাকে লগ লাগি থাকে আৰু ঠিক আছে পানী টোপাল হৈ থাকে সৰু সৰু সেইটোৱে মানে নিয়ৰ হয় মানে কুঁৱলীৰ কথা কৈছে আৰু গমেই পাইছা নিয়ৰ ভঙা মানে জন্তুৰ আগ চেউৰাৰ সন্মুখৰ ডিঙিৰ তলৰ ভাগ আন এটি অৰ্থ হ'ল দৰাৰে সৈতে ৰাতি নিয়ৰ গৰকি কন্যাৰ ঘৰলৈ যোৱা কাৰ্য যেনে নিয়ৰ ভঙাৰ লাৰু নিয়ৰ ভঙাৰ তামোল পাণ ইত্যাদি অ'কে তো এইবিলাক পঢ়িবা তোমালোকে তাৰপিছত তোমালোকক কি দিছে হাতৰ ভাঙা তোমালোকক হাতৰ ভাঙিবলৈ দিছে তো চোৱা হাতৰ ভাঙিবলৈ গৈছে চোৱা ক'ত আছে মৌমাখি নহয় কিন্তু কৰে গুণগুণ বামুণ নহয় কিন্তু কান্ধত লগুণ এইটো কি হ'ব এইটো যঁতৰ হ'ব ন তোমালোকে যঁতৰ নিশ্চয় দেখিছা যিহেতু তোমালোক অসমত থকা অসমৰ মহিলাসকলে যঁতৰত হেৰি কৰে কাপোৰ বয় ন চ' তোমালোকে হেৰি কৰিবা যঁতৰ বুলি লিখিবা আৰু একেবাৰে ইজি হয় নেক্সট আছে যে ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি এইটো ঢেঁকী হ'ব ন ঢেঁকীয়ে ধান খাই থাকে আজিকালি ঢেঁকীত ধান ভঙোৱা নহয় আগতে ধান ভঙাইছিলে ঠিক আছে মানে যেতিয়া ধান ভঙোৱা মেচিনবিলাক নাছিলে মিলবিলাক নাছিলে দেন তেতিয়া মানে হেৰি কৰিছিলে ঢেঁকীত মানে ধান পুতিছিলে
মানে হেৰি কৰিছিলে ধানৰ পৰা বাকলিবিলাক মানে ছেপাৰেট কৰিছিলে আঁতৰাইছিল ঠিক আছে আজিকালি বাৰু এইবিলাক ইউজ কৰা নহয় দেখিবিলাক ধান কুটাবৰ কাৰণে ইউজ কৰা নহয় বাট দেখিবিলাক পিঠাগুড়ি বনাবৰ কাৰণে আজিকালি ইউজ কৰা হয় কিন্তু সিমানো বেছি ইউজ কৰা নহয় পিঠাগুড়ি হেৰি কৰা হয় মানে মেচিন ব্যৱহাৰ কৰা হয় পিঠাগুড়ি বনাবৰ কাৰণে তো এতিয়া গত দিছে যে ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰে এইটো জিভা হ'ব আমি যিমানেই চেষ্টা নকৰোঁ কিয় জিভা কেতিয়াও শুকাব নোৱাৰিম আমি ঠিক আছে গতিকে ষ্টুডেণ্ট তোমালোকে জিভা বুলি লিখিব লাগিব মোৰ টোপনি আহি আছে সেইকাৰণে মানে মানে শব্দ ওলোৱা বন্ধ হৈ আছে মুখৰ পৰা চোৱা আৰু দুটা কুৱেশ্যনে আছে শেষ হৈ যাব ভিডিঅ'টো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংগ্ৰহ কৰি শ্ৰেণীকোঠাত আবৃত্তি কৰা তো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংগ্ৰহ কৰি তোমালোকে শ্ৰেণীকোঠাত আবৃত্তি কৰিব লাগে তোমালোকৰ নিজৰ কাম অ'কে এতিয়া 18 দিছে যে সকলোৱে মিলি অসমীয়া ভাষাত থকা তৎসম আৰু অৰ্ধতৎসম শব্দৰ এখন তালিকা কৰি শ্ৰেণীকোঠাত ওলোমাই থোৱা তো মই তোমালোকক লিখি আনিছোঁ কিছুমান তৎসম শব্দ আৰু কিছুমান তদ্ভৱ শব্দ অৰ্ধতৎসম শব্দ তো ইয়াত আছে এটা তৎসম শব্দ অগ্নি চন্দ্ৰ সূৰ্য বায়ু জল পৃথিৱী মন বিদ্যা ধৰ্ম কৰ্ম সুখ দুখ গুৰু নেক্সট অৰ্ধতৎসম শব্দ আছে অগ্নি চন্দ্ৰ সূৰ্য অ'কে নেক্সট আছে বতাহ পানী মাটি মন বুদ্ধি ধৰ্ম অ'কে চ' ইয়াতো কেইটামান আছে কাম সুখ দুখ গুৰু চোলা চেলা তো তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে লিখিবা এইটোৱে তোমালোকৰ লাষ্ট এক্টিভিটি আছিলে কুৱেশ্যন আছিলে যেই নহওক তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ গৈ আছোঁ তোমালোকক কিবা সুধিব থাকিলে তোমালোকে মোক কমেণ্ট কৰি সুধিবা আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক এটা কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব লগতে ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্ট লৈ যাবা আজিৰ ভিডিঅ'টো ইমানে আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ